নমস্কাৰ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ। ৰাজ্যত সৃষ্টি হ'ব প্ৰবেশনাৰী শিক্ষক, চাকৰি সেৱাবিধিৰ সংশোধিত খচৰা। ২ বছৰ প্ৰবেশনাৰী কাৰ্যকাল সুচাৰুভাৱে কাম কৰাৰ পিছতহে নিয়মীয়া হ'ব শিক্ষকৰ চাকৰি। চাকৰি সেৱাবিধিৰ সংশোধন কৰি প্ৰস্তুত কৰা খচৰা অনুসৰি বেংক বা আন কেতবোৰ প্ৰতিষ্ঠানত প্ৰবেশনাৰী পিৰিয়ডত কাম কৰা অৰ্হতাৰ ভিত্তিত দিয়াৰ দৰে শিক্ষকো নিযুক্তি হ'ব। অৰ্থাৎ প্ৰবেশনত থকাৰ সময়ত তেওঁ মূল দৰমহাহে অৰ্থাৎ বেছিক পে লাভ কৰিব। তেওঁ আগবঢ়োৱা সেৱাৰ ওপৰত কৰ্তৃপক্ষ সন্তুষ্ট হ'লে ২ বছৰৰ পাছত চাকৰি নিয়মীয়া হ'ব। এই ক্ষেত্ৰত শিক্ষা বিভাগে খচৰা প্ৰস্তুত কৰিছে। নিয়মীয়া দৰমহাৰ বকেয়াও তেওঁ দাবী কৰিব নোৱাৰিব। অৱশ্যে শিক্ষা বিভাগে গ্ৰহণ কৰা এই সেৱাবিধি খচৰা পৰ্যায়তহে আছে, অৰ্থাৎ চূড়ান্ত হোৱা নাই। মাধ্যমিক পৰ্যায়ৰ শিক্ষক সংগঠনসমূহৰ পৰা মতামত গ্ৰহণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে অহা ৩০ নৱেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে। উল্লেখযোগ্য যে কলেজ শিক্ষকৰ নিযুক্তিৰ বাবে নতুন বিধি নিৰ্ধাৰণ কৰি যি খচৰা প্ৰস্তুত কৰা হৈছে, সেই খচৰা ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যত গৱেষক, ছাত্ৰ, শিক্ষাবিদসকলে তীব্ৰ প্ৰতিবাদ জনাইছে। শিক্ষামন্ত্ৰীক এই সিদ্ধান্ত বাতিল কৰিবলৈ ছাত্ৰ সংগঠনসমূহে দাবীও জনাইছে। ইয়াৰ মাজতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে নতুন নীতি নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা সেৱাবিধিৰ খচৰা শিক্ষকৰ পদোন্নতিৰ কথাও উল্লেখ আছে। গতিকে কলেজ শিক্ষকৰ যি নিযুক্তিৰ খচৰা, তাৰপিছতে এতিয়া প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়তো নতুন পদ্ধতিৰে শিক্ষক নিযুক্তিৰ কাৰণে খচৰা প্ৰস্তুত কৰিছে। ছাত্ৰ শিক্ষকৰ সমানুপাতিক হাৰ ৰক্ষা কৰি 25% মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ খালী পদ পূৰ কৰা হ'ব প্ৰাথমিক পৰ্যায়ত কৰ্মৰত শিক্ষকৰ দ্বাৰা। শিক্ষক নিয়োগৰ সময়ত মেধাৰ ভিত্তিত এই পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। মাধ্যমিক পৰ্যায়ৰ প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু আগৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি। 20% খালী পদ পূৰ কৰা হ'ব পোনপটীয়া নিযুক্তিৰ ভিত্তিত। বাকী 5% প্ৰধান শিক্ষকৰ পদ পূৰ কৰা হ'ব অসম শিক্ষা সেৱা বিষয়াৰ দ্বাৰা। প্ৰাথমিক পৰ্যায়ত প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু কাম কৰা সময়ৰ পাৰদৰ্শিতাৰ ভিত্তিত। আন 25% পোনপটীয়াভাৱে নিযুক্তি দিয়া হ'ব। গতিকে এই যি খচৰা প্ৰস্তুত কৰা হৈছে তাত বহুকেইটা দিশ উল্লেখ আছে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰবেশন পিৰিয়ডৰ সৃষ্টি আৰু প্ৰবেশন পিৰিয়ডত বেছিক পে লাভ কৰিব। প্ৰবেশন পিৰিয়ডত সন্তুষ্টি লাভ কৰিলে তেওঁলোকৰ চাকৰি নিয়মীয়া হ'ব। লগতে প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈ প্ৰমোচন। মাধ্যমিকৰ প্ৰধান শিক্ষক, প্ৰাথমিকৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো নতুন সংযোজন হৈছে। প্ৰাথমিক পৰ্যায়ৰ প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু কাম কৰা সময়ৰ পাৰদৰ্শিতাৰ ভিত্তিত। আন 25% পোনপটীয়াকৈ নিযুক্তি দিয়া হ'ব। নতুন সেৱাবিধিৰ খচৰা অনুসৰি প্ৰত্যেক শিক্ষকে দিনে অন্ততঃ 4টা শ্ৰেণী ল'ব লাগিব। ইয়াৰ লগতে থাকিব 2টা ব্যৱহাৰিক আৰু প্ৰজেক্টৰ শ্ৰেণী। উচ্চতৰ মাধ্যমিকত 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষকে পাঠদান কৰিব লাগিব। গতিকে এই নতুন খচৰা কেনেদৰে আগবাঢ়ে সময়ত গম পোৱা